আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটত থকা সদস্যসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। কি গুৰুত্বপূৰ্ণ খবৰ হয় আমি আপোনালোকক জনাই দিম। তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথম কথা হৈছে যদি আপোনালোক এজন গোটৰ সদস্য হয় তেনেহ'লে এইটো ভিডিঅ' আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। কিয়নো আপোনালোকে নিশ্চয় জানে যে চৰকাৰে 10,000 টকাকৈ প্ৰদান কৰিব বুলি কিছুদিন আগতে ঘোষণা কৰিছিলে। আপোনালোকৰ মনত এটা প্ৰশ্ন আছে যে এই টকাটো আপোনালোকে কেতিয়া লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব আৰু টকাটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। প্ৰথম কথা হৈছে যে এখন চাৰ্টিফিকেট আপোনালোকে ডাউনলোড কৰিব লাগিব। আপোনালোকে মোবাইল স্ক্ৰীনত চাই আছে যে এখন চাৰ্টিফিকেট শ্ব' হৈ আছে। যদি এইটো চাৰ্টিফিকেট আপোনালোকে ডাউনলোড কৰিছে তেনেহ'লে আপোনালোকে নিশ্চয় টকাটো অহা মাহতে লাভ কৰিব। যদি এতিয়ালৈকে আপোনালোকে চাৰ্টিফিকেটটো লাভ কৰা নাই তেনেহ'লে সোনকালে আপোনালোকে এই চাৰ্টিফিকেটটো ডাউনলোড কৰি লওক। কিয়নো আপোনালোকে যেতিয়া নেকি অমৃত বৃক্ষ আন্দোলন নামৰ এপছটোত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়া আপোনালোকৰ নামত এখন চাৰ্টিফিকেট আহিছে। এই চাৰ্টিফিকেটটো যদি আপোনালোকে ডাউনলোড নকৰে তেনেহ'লে আপোনালোকে টকাটো লাভ নকৰে। প্ৰতিজন সদস্যসকলৰ নামত এটা এটাকে চাৰ্টিফিকেট আহিছে। কোনসকলে চাৰ্টিফিকেটটো ডাউনলোড কৰিছে এইটো চৰকাৰে গম পাই যাব, কিয়নো এইটো অফিচিয়েলি ৱেবছাইটত চাৰ্টিফিকেটবোৰ মুকলি কৰা হৈছে। যদি আপুনি এতিয়ালৈকেও চাৰ্টিফিকেটটো ডাউনলোড কৰা নাই তেনেহ'লে সোনকালে চাৰ্টিফিকেটটো ডাউনলোড কৰি লওক। কিয়নো আপোনালোকে নিশ্চয় জানে যে অহা মাহতে বাই ইলেকশ্যন আৰম্ভ হ'ব। ইলেকশ্যনৰ আগতে চৰকাৰে টকাটো প্ৰদান কৰাৰ সম্ভাৱনাটো বেছিকে আছে। কিয়নো চৰকাৰী টকাবোৰ বা চৰকাৰী আঁচনিবোৰ বেছিভাগ সময় ইলেকশ্যনৰ আগতে মুকলি কৰা হয়। সেইটো কাৰণে ইলেকশ্যনৰ যিহেতু 1 মাহ মান সময় আছে, সেইটো কাৰণে আপোনালোকে ইলেকশ্যনৰ আগতে টকাটো লাভ কৰিব। বা ইলেকশ্যনৰ আগতে টকাটো আপোনালোকে লাভ কৰিব। অসমৰ 14টা সমষ্টিত ইলেকশ্যন হ'ব। সেইটো কাৰণে যদি আপোনালোকে এতিয়ালৈকে চাৰ্টিফিকেটটো ডাউনলোড কৰা নাই তেনেহ'লে সোনকালে চাৰ্টিফিকেটটো ডাউনলোড কৰি লওক। এই চাৰ্টিফিকেটটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটো আমি আপোনালোকক দেখুৱাই দিম। মোবাইল স্ক্ৰীনত শ্ব' হৈ আছে যে এই চাৰ্টিফিকেটটো আপোনাৰ নামতো এখন চাৰ্টিফিকেট ওলাই আহিছে। এই চাৰ্টিফিকেটটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব বলক আমি আপোনালোকক দেখুৱাই দিওঁ যে কেনেকৈ ডাউনলোড কৰিব। চাৰ্টিফিকেটটো ডাউনলোড কৰিবৰ কাৰণে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। ব্ৰাউজাৰ অপেন কৰি ইয়াত চাৰ্চ কৰি দিব যে লিখি দিব অমৃত বৃক্ষ আন্দোলন বুলি। ইয়াত আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত এনেকুৱাকে আহি যাব। প্ৰথমতে ইয়াত চাব পাৰিছে অমৃত বৃক্ষ আন্দোলন বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰি দিব এইটো পেজ আপোনাৰ লগৰ সন্মুখত অপেন হৈ যাব। তো ইয়াত চাব পাৰিছে এইটো পেজ যেতিয়া অপেন হৈ যাব তেতিয়া আপোনালোকে কি কৰিব লাগে সেইখিনি আমি আপোনালোকক দেখুৱাই আছো। এইটো পেজ অপেন হোৱাৰ পিছত ইয়াত চাইডত চাব পাৰিছে 3 লাইন বুলি দিয়া আছে। ইয়াত আপোনালোকে 3 লাইনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপোনালোকে 3 লাইনত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকে আহি যাব। এনেকুৱা অহাৰ লগে লগে ইয়াত চাব পাৰিছে লগিং বুলি দিয়া আছে। ইয়াত আপোনালোকে লগিঙত ক্লিক কৰি দিব। লগিঙত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকে আহি যাব। ইয়াত আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো এইটো ঘৰত বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত আপোনালোকে চাব যে ক্লিক হিয়াৰ টু গ্ৰেট 1 টাইম পাছৱৰ্ড OTP ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এখন OTP আহিব। OTPটো দিব লাগিব। আমি এইখিনি কৰি আমি আপোনালোকক দেখুৱাই আছো। ইয়াত চাব পাৰিছে OTPটো বহুৱাই দিছো। OTPটো বহুৱাই দিয়াৰ পিছত লগিঙত ক্লিক কৰি দিব। যেতিয়া লগিঙত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱাকে পেজ আহি যাব। ইয়াত আপোনালোকে আপোনাৰ সম্পূৰ্ণ তথ্যখিনি চাব পাৰিব। অনলাইনত যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেতিয়া আপোনাৰ নামটো আহি যাব, আপোনাৰ গোটৰ নামটো আহি যাব, আপোনাৰ মোবাইল নম্বৰ আহি যাব, আপোনাৰ ফাদাৰ অথবা হাজবেণ্ডৰ নাম আহি যাব, আপোনাৰ এড্ৰেছবোৰ আহি যাব। এতিয়া কথা হ'ল আপোনালোকে চাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব। চাৰ্টিফিকেটটো ডাউনলোড কৰিবৰ কাৰণে ইয়াত চাব পাৰিছে ডাউনলোড লেণ্টনেণ্ট চাৰ্টিফিকেট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড এগেইন ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ ডাউনলোডটো হৈ গৈছে। ইয়াত অপেনত ক্লিক কৰি দিলে আপোনালোকে চাব পাৰিব এইটো আপোনাৰ চাৰ্টিফিকেট হয়। এনেকুৱাকে আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব লাগিব। তেতিয়াহ'লেহে আপোনালোকে টকাটো লাভ কৰিব।